নমস্কাৰ, মই অসম চৰকাৰক শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে বডিটো আনি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আমি যাই পাইছিলোঁ আপোনাৰ কথাপালি পুলিচ ষ্টেচন আৰু কেকিন্দা ডিষ্ট্ৰিক্ট আছিলে। তাৰ পৰা আমি সবটো তাৰে চৰকাৰ আৰু গভমেণ্ট অসম চৰকাৰৰ সহযোগত আমি বডিটো আহি পেলাই ঘৰ পাইছোঁ। ঘটনাটো মানে তাত পুলিচে ঠিক ভালদৰে ক'ব নোৱাৰিলে, মাৰ্ডাৰ বুলিয়ে কৈছে, তাত খেলি থকা বুলি কৈছিলে ষ্টেচনৰ ওচৰতে। তাৰপিছত মেডিকেলত ভৰ্তি কৰিছে পাব্লিকে, তাৰে কিছু পিছত বালাত দামত পোৱা গৈছে ডেড বডিটো, সিহঁতে কোৱা মতে। যোৱা শনিবাৰে ইয়াৰ পৰা ঘৰৰ পৰা গৈছিলে, বাংগালোৰো গৈছিলে, কিন্তু অন দ্য বৰ্ডত কেনেকুৱা কৰি নামিলে আমাক আপোনাৰ 24 তাৰিখে আপোনাৰ গধূলি খবৰ দিলে যে এইটো ইয়াত এটা বডি পৰি আছে। তেতিয়া আমি দৌৰা দৌৰি কৰি গুচি গ'লোঁ, কিন্তু বাংগালোৰত যোৱা কথা আছিলে সি, কিন্তু অন্ধ্ৰপ্ৰদেশতে নামা তাত পাইলোঁ। কেকান্দা ডিষ্ট্ৰিক্ট আছিল। কিহত গৈছিলে? ট্ৰেইনত গৈছিলে। কেনেকুৱা কৰি তাত নামিলে কি হ'ল এইটো আমি নাজানো, পুলিচক সুধিছিলোঁ, পুলিচো নাজানে। আৰু লগত যিবিলাক বস্তু আছিলে একো নাপালোঁ আমি। আৰু বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ এটা প্ৰাৰ্থনা, যাতে মানে এই দুখীয়া পৰিয়ালটোৰ মানে তদন্ত ভালদৰে সঠিকভাৱে হৈ যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।